প্ৰতিদিনে খাওক জিৰা পানী পাব আচৰিত উপকাৰিতা পোৱা এনে বস্তু সেৱন কৰিব লাগে যিবোৰ শৰীৰৰ বাবে উপকাৰী আৰু যিবোৰে দিনটোৰ ভিতৰত কোনো ধৰণৰ দুৰ্বলতা সৃষ্টি নকৰে আপুনি যদি দৈনিক জিৰা পানী সেৱন কৰে তেন্তে আপুনি বহুতো আচৰিত উপকাৰ পাব এই পানী ৰাতিপুৱা সোনকালে খালী পেটত সেৱন কৰিব লাগে ইয়াক পান কৰিলে বহু শাৰীৰিক সমস্যা দূৰ কৰাত উপকাৰী আজি আমি ইয়াৰ উপৰি আপোনালোকক জনাম বহু লাভালাভৰ কথা পেটৰ লগত জড়িত সমস্যা জিৰা পানী শৰীৰৰ বাবে অতি উপকাৰী ইয়াৰ পানী আপুনি দৈনিক সেৱন কৰিব লাগে আমাৰ বহুতে ইয়াক শাকপাচলিতো ব্যৱহাৰ কৰে বিখ্যাত পুষ্টি বিশেষজ্ঞই কৈছে যে ইয়াৰ সেৱনে পেটৰ লগত জড়িত সমস্যাবোৰ আঁতৰাই ৰাখে লগতে ওজন কমে যদি আপুনি শৰীৰৰ ওজন কমাব বিচাৰিছে তেন্তে ই আপোনাৰ বাবে হ'ব পাৰে এক খুব সুন্দৰ উপায় ইয়াৰ পানী বৃদ্ধি পোৱা ওজন হ্ৰাস কৰাত সহায়ক লগতে ইমিউনিটি বুষ্টাৰ হিচাপে ইয়াক ধৰা হয় আজিকালি দিনটোৰ ইমান হুলস্থুলৰ বাবে যেন মানুহে নিজৰ যত্ন ল'বলৈ পাহৰি গৈছে ই আপোনাৰ ৰোগ প্ৰতিৰোধ ক্ষমতা দ্ৰুতভাৱে বৃদ্ধি কৰাত বহু সহায় কৰিব পাৰে ইয়াৰ সমান্তৰালভাৱে তেজৰ চেনিৰ মাত্ৰা নিয়ন্ত্ৰণ কৰাত সহায় কৰিব পাৰে জিৰাত থাকে যিয়ে আপোনাক ইনচুলিনৰ মাত্ৰা নিয়ন্ত্ৰণ কৰাত সহায় কৰে নিয়মিতভাৱে সেৱন কৰিলে ঘাঁবোৰ অতি সোনকালে ভাল হ'ব পাৰে শ্বাস-প্ৰশ্বাসজনিত সমস্যাও ই আপোনাৰ হ্ৰাস কৰিব পাৰে শ্বাস-প্ৰশ্বাসজনিত সমস্যাৰ পৰা সকাহ পাবলৈ ইয়াক ব্যৱহাৰ কৰিব লাগে এইটো আপুনি দৈনিক সেৱন কৰিব লাগিব আপোনাক এই পানীয়ে শ্বাস-প্ৰশ্বাসৰ নলী সুস্থ কৰি ৰখাটো সহায়ক বুলি প্ৰমাণিত হয় শৰীৰ ফুলাৰ পৰাও আপোনাক কমোৱাত সহায় কৰিব পাৰে এই জিৰা পানীয়ে নিউজ ৰিপোৰ্ট নিউজ 8 অসম